ৰাজ্যৰ বিৰোধী বাৰিষাৰ ভেকুলী বিৰোধী হৈছে মানে ভেকুলীৰ মানে তট বিজেপি হৈছে সাগৰতলীৰ ঢৌ ভাৰতীয় জনতা পাৰ্টি হৈছে সাগৰতলীৰ আমি হৈছে ঢৌ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই গৰম হৈছে ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ শাসক বিৰোধীৰ নেতাৰ যুক্তি কথাৰ কটাকটিয়ে ইতিমধ্যে লৈছে আকৰ্ষণীয় ৰূপ নিতৌ ইজনৰ পাছত সিজন নেতাৰ বচনে লাভ কৰিছে চৰ্চাও এইবাৰ অসমৰ বিৰোধী শিবিৰক আক্ৰমণ বিজেপিৰ জ্যেষ্ঠ নেতা তথা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ বাৰিষাৰ ভেকুলীৰ সৈতে বিৰোধীক তুলনা কৰি মন্ত্ৰীগৰাকীয়ে ক'লে বাৰিষা আহিলে কি হয় মানে ভেকুলীবোৰ ওলায় যেতিয়া চাব যে বাৰিষা অহাৰ মানে 2-3 জাক যেতিয়া বৰষুণ দিয়ে তেতিয়া ভেকুলীবিলাকে তট শব্দ কৰি দেখা পায় আমি খাল দং আমি গাঁও অঞ্চলৰ মানে দেখা পাওঁ আৰু বাৰিষাটো নোহোৱাৰ পিছত ভেকুলীৰ শব্দ শুনে নেকি নুশুনে গতিকে নিৰ্বাচন যেতিয়া আহে তেতিয়া তৃতীয় মৰ্চা কিবা চতুৰ্থ মৰ্চা কিবা ফ্ৰণ্ট এইবোৰ ভেকুলীৰ ৰূপত আৱিৰ্ভাৱ হয় আৰু তট কৈ সেইদিনাখন ক'ৰবাত মিটিং কৰিব মিডিয়াত ক'ব ক'ৰবাত সংবাদমেল পাতিব আৰু যেতিয়া নিৰ্বাচনটো পাৰ হয় তেতিয়া আকৌ নোহোৱা হয় ভেকুলী নোহোৱা হয় ইমানেই নহয় বিৰোধীক সাগৰৰ ওপৰৰ ঢৌ বুলি দাবী কৰি মন্ত্ৰীগৰাকীৰ পুনৰ যুক্তি বিজেপি হ'ল সাগৰতলীৰ ঢৌ এই ঢৌত তিষ্ঠি নাথাকে ওপৰৰ ঢৌ ভাৰতীয় জনতা পাৰ্টি হৈছে সাগৰতলীৰ আমি হৈছে ঢৌ আপোনালোকে জানে যে সাগৰৰ ওপৰত ঢৌ নিমিষতে আহে নিমিষতে মাৰ যায় গতিকে বিৰোধীক সেইটোও ক'ব পাৰে যে সাগৰৰ ওপৰত ঢৌ ভেকুলী যদি ক'ব টান পায় কোনোবাই কংগ্ৰেছে যদি শুনিবলৈ বেয়া পায় তেওঁলোকে এনেকৈ শুনিব পাৰে যে সাগৰৰ ওপৰত ঢৌ নিমিষতে আহে নিমিষতে মাৰ যায় আৰু ভাৰতীয় জনতা পাৰ্টি বা NDA হৈছে সাগৰতলীৰ নিৰবিচ্ছিন্ন ঢৌ গতিকে সাগৰ তলৰ নিৰবিচ্ছিন্ন ঢৌ কেতিয়াবা মাৰ যায় জানো কেতিয়াবা মাৰ নাযায় ভেকুলীয়ে হওক বা ওপৰৰ ঢৌৱে হওক একো দৃষ্টি নাথাকে আনহাতে কংগ্ৰেছে ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ শীৰ্ষক যাত্ৰা উলিয়াব বুলি সাংবাদিকে প্ৰশ্ন কৰাত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ক'লে আমি কেতিয়াবাই ৰাইজৰ পদূলিৰ গেটেৰে গৈ জনতাৰ হৃদয়ত আছো এতিয়া কংগ্ৰেছে কৈ আছে ৰাইজৰ পদূলিত যাম ৰাইজৰ পদূলিত যোৱাৰ আগে আমিতো পদূলি পাৰ হৈ পেলাই তেওঁলোকৰ ঘৰত আমি গেটেৰে আমাক আমন্ত্ৰণ জনোৱাৰ পিছত আমিতো ৰাইজৰ হৃদয়ত আছোঁ তেওঁলোকে পদূলিৰ কাম পদূলিতে কৰি থাকিব আমি ৰাইজৰ হৃদয়ত যিহেতু আছোঁ ফেব্ৰুৱাৰীত অসমত আহিব উন্নয়নৰ ছুনামি এই ছুনামিত উফৰি যাব বিৰোধী দল বজালীত বৃহস্পতিবাৰে 65 কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া এখন উৰণ সেতু আৰু কেইবাটাও পথৰ শিলান্যাস কৰাৰ লগতে মুকলি কৰি এই দাবী মন্ত্ৰীজনৰ ফেব্ৰুৱাৰী মাহত এক ছুনামি আহিব উন্নয়নৰ ছুনামি হ'ব সমগ্ৰ অসমতে আৰু এই ছুনামিতে বিৰোধী দল তেওঁলোকে উফৰি যাব কাৰণ কিয় ছুনামিৰ সন্মুখত বিৰোধী তিষ্ঠি থাকিব নোৱাৰিব ভৱানীপুৰৰ পৰা জিন্তু দাসৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ